আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাক মঘাই ওজা বঁটা প্ৰদান। গামোচা, চেলেং, জাপি, স্মাৰক বঁটা, শৰাই, নগদ ধনেৰে সম্বৰ্ধনা জ্ঞাপন। চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আৰু যোৰহাট জিলা সমিতিৰ উদ্যোগত পালন কৰা হয় ৫৫ বাৰ্ষিক কেন্দ্ৰীয় মঘাই ওজা দিৱস। দুদিনীয়াকৈ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান। পুৱা পৰিষদৰ পতাকা উত্তোলন কৰে পৰিষদৰ সভাপতি পলাশ চাংমায়ে। শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁয়ে। ইফালে মুকলি সভা উদ্বোধন কৰে পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই। উল্লেখ্য যে মুকলি সভাত উপস্থিত থাকে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী। আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ডক্টৰ জ্যোতিৰেখা হাজৰিকা। ইয়াৰ পাছতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাক মঘাই ওজা বঁটা প্ৰদান কৰা হয়। বঁটাটিত আছে গামোচা, চেলেং, জাপি, স্মাৰক বঁটা, শৰাই, সম্বৰ্ধনা পত্ৰ আৰু নগদ ২৫,০০০ টকা। ইয়াৰ উপৰি বৰুৱাক যোৰহাট সাহিত্য সভা, যোৰহাট থিয়েটাৰ হল, যোৰহাট কবি সন্মিলন, বালিগাঁও আৰ্যধৰ্মিনী গৰখীয়া টোল, যোৰহাট সাংস্কৃতিক মঞ্চ, যোৰহাট চেণ্ট্ৰেল ক্লাব, অসম সাংস্কৃতিক মহাসভা, যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াসকলে আদৰণি জনায়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰিখেন দাও শীৰ্ষক এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচন কৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ বিমল বৰাই। স্মৃতি গ্ৰন্থখন সম্পাদনা কৰিছে ৰশ্মিৰেখা বৰাই। উল্লেখ্য যে বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ অভিজিত বৰুৱা, মঘাই ওজাৰ বোৱাৰী নিৰ্মালী বৰুৱা আৰু অসমৰ বিভিন্ন জিলা সমিতিৰ পৰা অহা সহস্ৰাধিক সদস্য। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, যোৰহাট।